নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত CPI প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ বাইক ৰেলী। সমগ্ৰ ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টি সামৰি এই বাইক ৰেলী। সৰভোগৰ গান্ধী ময়দানৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলী অন্ত পৰিব ভৱানীপুৰত। বাইক ৰেলীত ৪,০০০তকৈ অধিক সমৰ্থকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। এইবাৰ আমি চৰকাৰ গঠন কৰিম। ৪ মে'ত ফলাফল ঘোষণা হ'ব আৰু ৫ মে'ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বুলি মন্তব্য মনোৰঞ্জন তালুকদাৰৰ। বৰপেটাৰ পৰা সমীৰ চক্ৰৱৰ্তীৰ ৰিপৰ্ট AIN লাইভ। আমি তো জিকিম ভাই আগতে কৈছো ভরাডুবি হবো এবার রঞ্জিত দাস ওয়াটার লুক প্রধানমন্ত্রী আহি কি গেলার করে প্রধানমন্ত্রী এটা সর্বভারতৰ আজিলৈকে যিমান প্ৰধানমন্ত্ৰী হৈছে তাৰ ভিতৰত বিচলীয়া প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী আৰু আমি জানো তাৰ কোনো ইম্পেক্ট নাই আনকি মুখ্যমন্ত্ৰীয়ে কেম্পেইন কৰিবলৈ আহিবলৈ সাহস কৰা নাই। এইটোহে অৱস্থা ৰঞ্জিত দাসৰ অকলশৰীয়া বেচাৰা। তেওঁৰ লগত প্ৰধানমন্ত্ৰীৰ লগত এজন নেতাও অহা নাই, তেওঁ অকলে আছে, তেওঁ অকলশৰীয়া এতিয়া, তেওঁৰ লগত বিজেপিও নাই। ৰঞ্জিত দাসে কৈছে সাংবাদিকৰ আগত যে ৬ কোটি খৰচ কৰি তেখেতে গান্ধী হল মানে নিৰ্মাণ কৰিলে, কিন্তু আপুনি গান্ধী হল সম্পূৰ্ণ কৰিব নোৱাৰিলে। আৰু এটা হেণ্ডিকেপ গান্ধী হল ৯৬ নোহোৱা কৰি গান্ধী হলৰ অন্তৰ্গাঁথনি পূৰ্ণ কৰে। কওক তেওঁ ভুল কৰিছে বুলি। মোৰ আগত কয় ব্যক্তিগতভাৱে এইটো কমপ্লিট কৰিব লাগে, দাদা মোৰ ভুল হৈ গৈছে। মই ভুল হৈছে কওক গান্ধী হল কোনে কমপ্লিট কৰিব, মই কেনে কৰিম? সি আৰম্ভ কৰিছে, কিন্তু কেবিনেট মন্ত্ৰী হৈ আছে, তেওঁ আৰম্ভ কৰক, শেষ কৰক। বিধায়কৰ কাম নহয়, বিধায়কে কৰি ৰাজহুৱাভাৱে এই খবৰক ভুল স্বীকাৰ কাঢ়ি পেলাই যে সি চেয়াৰ নোহোৱা কৰি গান্ধী হল বহাইছে, AC নোহোৱা কৰি গান্ধী হলৰ অৰ্থভাৱে খাইছে। মোৰ ডক্টৰ ঠিকে চলি আছে, তেওঁৰ দিনতে ডক্টৰৰ কাৰণে হস্পিটেলত মাৰামাৰি হৈছে। মই এটাচ কৰি হ'লেও ডক্টৰ ৰাখিছোঁ আৰু তেওঁৰ দিনত হস্পিটেলত ডক্টৰ নোহোৱাৰ কাৰণে মাৰামাৰি হৈছিল। মই দিনত এটা ঘটনাই মই ডক্টৰ এটাচ কৰি হ'লেও আনিছোঁ। অকল ইখনে নহয়, বাকী যিবিলাক হস্পিটেল আছিল মোৰ সেইবিলাকতো মই ডক্টৰ এটাচ কৰি হ'লেও ৰাখিছোঁ। তেওঁৰ দিনত হস্পিটেলত যাই ৰোগীয়ে ডক্টৰ নাপাই পেলাই ইমান ভুল হ'ব। মই কৈছোঁ তেওঁৰ কাহিনীখনে উলটি গৈছে, দুই এটা ভাত নহয়, সমস্ত ভাতৰ কাহিখন উলটি গৈছে। ভাতৰ কাহিখন আজি চাওক আমি যিখন গাইবান্ধাত মিটিং কৰিছিলো সিমানখিনি মানুহ ৬টা সমষ্টিৰ পৰা যোগাৰ কৰিব নোৱাৰিলে। আমি কৈছোঁ খেদবা লাগিব, আমি খেদিম। এইটো কৈ থাকিব, তেওঁ নকল কৰে, কামটো নকল কৰি একবাৰ এক্সপেল হৈছে, তেওঁ সদায় নকল কৰে, মুখ্যমন্ত্ৰীক নকল কৰে, কাৰোবাক নকল কৰে, এইবিলাক কৈ থাকিব। সেইটো নকল নবিচ, তেওঁ নকল বাছটো নকল কৰিটো ধৰা পৰি এক্সপেল হোৱাহে মানুহ, তেওঁ সেইবিলাক কথাই ক'ব। আমি বিভিন্ন ঠাইত এটা কথা কিছু সংখ্যক জনসাধাৰণে পাইছো যে কিছু মন্তব্য যে মনোৰঞ্জন তালুকদাৰ মানুহজন ভাল, কিন্তু বিৰোধী MLA ভোট দিলে লাভ নাই, এনেকুৱা মন্তব্য। বিৰোধী MLA ভোট দিব লাভ নাই নে অলপ আমাৰ এইবাৰ চৰকাৰ বিৰোধী নাথাকো। আমি বিৰোধী ৪ তাৰিখ হৈছে, ৫ তাৰিখে আমি চৰকাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পাতি মানুহজন ভাল যদি ভোট দিব লাগিব এইবাৰ চৰকাৰ, আমি চৰকাৰ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।